বিলাসী বাহনত গৰু চুৰ কৰিবলৈ আহি চুৰৰ লটি ঘটি বুকাত গাড়ীৰ চকা আবদ্ধ হোৱাত গাড়ীতে গৰু এৰি পলাল চুৰ। গোলাঘাটৰ ৰঙাজানৰ শালমৰাটোপ চাপৰিত সংঘটিত হৈছে এই ঘটনা। গাঁৱৰ ৰাইজৰ সন্দেহ হোৱাত নিশা খেদি গৈছিল বাহনখন। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি অব্যাহত আছে চাঞ্চল্য। আমি সেই বিলাসী বাহনখন দেখুৱাইছোঁ। এই বিলাসী বাহনখন ব্যৱহাৰ কৰিছিল গৰু চুৰে গৰু চুৰিৰ বাবে। কিন্তু শালমৰাত আমি জনাইছোঁ যে বিধ্বস্ত পথছোৱাৰ বাবে চুৰ কৰিব নোৱাৰিলে গৰু চুৰে। বিলাসী বাহনত গৰু চুৰ কৰিবলৈ আহি চুৰৰ লটি ঘটি বোকাত গাড়ীৰ চকা আবদ্ধ হৈ পৰিল। পিছে পিছে স্থানীয় লোকে খেদি আহিছিল এই বাহনখন। বিপদৰ আগজাননী পাই গৰুসহ বাহনখন তাতে এৰি পলায়ন কৰিলে চুৰে। গোলাঘাটৰ ৰঙাজানৰ শালমৰাটোপ চাপৰিত এই ঘটনা সংঘটিত হৈছে। গাঁৱৰ ৰাইজৰ প্ৰথমে সন্দেহ উপজিছিল যিহেতু প্ৰচণ্ড বেগেৰে গৈছিল এই বাহনখন। গতিকে বাহনখনতনো কি আছে বুলি জানিবলৈ এক প্ৰকাৰ পিছে পিছে খেদি আহিছিল একাংশ স্থানীয় লোকে। কিন্তু এই বিধ্বস্ত পথছোৱাত বোকাত আবদ্ধ হৈ পৰিল এই বাহনখনৰ চকা, যিখন বাহনত চুৰে চুৰি কৰি লৈ আনিছিল কেইবাটাও গৰু। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়াও অঞ্চলজুৰি অব্যাহত আছে চাঞ্চল্য। আমাৰ মানে গাঁৱৰ মাজেদি গাড়ী এখন অহা গম পালোঁ, পূৰা স্পীডত অহা গম পালোঁ। আহোঁতে মানে এইফালে জপনা চপনা চব ভাঙি চিঙি লৈ আহিছিলে। আমি গম পাই পকৰতে খেদা মাৰি আহিলোঁ, টৰ্চ মাৰিলোঁ। টৰ্চ মাৰোঁতে দেখিলোঁ গাড়ীখন ইতিমধ্যে ইয়াত ফচি গ'ল। ফচি যাওঁতে মানুহকেইটা পলাই দিলে। আমি আহি পাইছোঁ গৰুৱে আৰু গাড়ীয়ে ওচৰতে ৰখি আছে। গৰুজনীৰ ওচৰত পৰি আছিলে। তাৰপৰা আমি গৰুজনী বান্ধি পেলাই ৰাখি থৈছোঁ আৰু গাড়ীখন ইয়াত ফচি আছে। তাৰপৰা আমি পুলিচলৈ খবৰ দিলোঁ। পুলিচ আহিলে। আহি পেলাই এতিয়া পুলিচ ৰখিয়ে আছে। মেকানিক মাতিছে, গাড়ীখন ডাইৰেক্ট কৰি পেলাই তেওঁলোকে লৈ যাব। আৰু গৰুজনী ইতিমধ্যে এজনী গৰু ইয়াতে আছে। আমাৰ মানে গাঁৱৰ মাজেদি গাড়ী এখন অহা গম পালোঁ, পূৰা স্পীডত অহা গম পালোঁ। আহোঁতে মানে এইফালে জপনা চপনা চব ভাঙি চিঙি লৈ আহিছিলে। আমি গম পাই পকৰতে খেদা মাৰি আহিলোঁ, টৰ্চ মাৰিলোঁ। টৰ্চ মাৰোঁতে দেখিলোঁ গাড়ীখন ইতিমধ্যে ইয়াত ফচি গ'ল। ফচি যাওঁতে মানুহকেইটা পলাই দিলে। আমি আহি পাইছোঁ গৰুৱে আৰু গাড়ীয়ে ওচৰতে ৰখি আছে। গৰুজনীৰ ওচৰত পৰি আছিলে। তাৰপৰা আমি গৰুজনী বান্ধি পেলাই ৰাখি থৈছোঁ আৰু গাড়ীখন ইয়াত ফচি আছে। তাৰপৰা আমি পুলিচলৈ খবৰ দিলোঁ। পুলিচ আহিলে। আহি পেলাই এতিয়া পুলিচ ৰখিয়ে আছে। মেকানিক মাতিছে, গাড়ীখন ডাইৰেক্ট কৰি পেলাই তেওঁলোকে লৈ যাব।